নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। নেগেৰী বিলত উচ্ছেদৰ বাবে খাজু কৰা হৈছে ৭০খন বুলডোজাৰ। হঠাৎ ৫৬টা পৰিয়ালৰ উচ্ছেদৰ স্থগিতাদেশ ন্যায়ালয়ৰ। প্ৰশাসনে পুনৰ জৰীপ চলাইছে নেগেৰী বিলত। পৰৱৰ্তী খবৰটো হৈছে মিয়াখেদা আন্দোলনৰ সুযোগত এইবাৰ ৬৯,৫০০ গৰাকী খন্দেহযুক্ত হিন্দু বঙালীৰ গোচৰ উঠাই ললে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, মিয়াখেদা আন্দোলনৰ সুযোগত খন্দেহযুক্ত হিন্দু বেংগলী নাগৰিকক সকাহ দিয়া হৈছে। এফালে মিয়াখেদা আন্দোলন, আনফালে খন্দেহযুক্ত হিন্দু বেংগলীক নাগৰিকত্ব। এটা গুৰুত্বপূৰ্ণ খবৰ, ন্যায়ালয়ত গোচৰ চলি থকা ৬৯,৫০০ গৰাকী হিন্দু বেংগলীৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। ডাঙৰ খবৰ, কাৰ জৰিয়তে ৬৯,৫০০ গৰাকী খন্দেহযুক্ত হিন্দু বেংগলীক নাগৰিকত্ব প্ৰদান কৰিছে চৰকাৰে। হাজাৰ হাজাৰ খন্দেহযুক্ত হিন্দু বেংগলীৰ ডিপ ভোটাৰৰ গোচৰৰ প্ৰত্যাহাৰ কৰা হল। এটা বিগ নিউজ, খন্দেহযুক্ত হিন্দু বেংগলীক হিন্দু বাংলাদেশীক সকাহ দিয়াৰ পাছতো নিমাত মিয়াখেদা দল সংগঠন। খন্দেহযুক্ত হিন্দু বাংলাদেশীক সকাহ দিয়াৰ পাছতো নিমাত হৈ পৰিছে দল সংগঠন, মিয়াখেদা দল সংগঠন। কা আন্দোলন কৰি বিদেশীৰ বিৰোধিতা কৰাৰ সকলো প্ৰচেষ্টা বিফল। সংবাদ মেলযোগে অখিল গগৈয়ে এই বৃহৎ মন্তব্য কৰিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ নিৰ্বাচনত এক ভয়ংকৰ জালিয়াতিৰ সৃষ্টি হৈছে। এখন ৰাজ্যতেই ৪০ লাখ সন্দেহজনক ভোটাৰ। ৰাহুল গান্ধীয়ে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। দেশত লাখ লাখ ভুৱা ভোটাৰ থকাৰ ভয়ংকৰ তথ্য ফাদিল কৈছে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, নিৰ্বাচনত ভোটাৰৰ সংখ্যাক লৈ বিজেপিয়ে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। ভুৱা ভোটাৰৰ দ্বাৰা নিৰ্বাচনৰ ফলাফল সলনি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি হোৱাৰ চাঞ্চল্যকৰ অভিযোগ এইবাৰ ৰাহুল গান্ধীৰ। কেৱল মহাৰাষ্ট্ৰতেই ৪০ লাখ সন্দেহজনক ভোটাৰ থকাৰ দাবী ৰাহুল গান্ধীৰ। এজন ভোটাৰেহে ৪টাকৈ স্থানত ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছে। ১১,০০০ সন্দেহজনক ভোটাৰে কেইবাটাও ভোট কেন্দ্ৰত ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৪০,০০০ ভোটাৰৰ ঘৰ নম্বৰ ০। ভুৱা ভোটাৰ অবৈধ ঠিকনাৰে ভোটাৰৰ সংখ্যা সলনি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৫ বছৰতো সিমান ভোটাৰ সংখ্যা বৃদ্ধি হোৱা নাছিল যিমান ৫ মাহত বৃদ্ধি হৈছিল। সংবাদ মেলযোগে দেশৰ নিৰ্বাচনত ভয়ংকৰ জালিয়াতি চলি থকাৰ তথ্য ফাদিল কৰিছে এই মুহূৰ্তত ৰাহুল গান্ধীয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উচ্ছেদৰ স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে। ১৪ আগষ্টলৈ উচ্ছেদ কৰিব নোৱাৰিব প্ৰশাসনে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। প্ৰশাসনে মাইক যোগে উচ্ছেদ কৰিম বুলি দিছিল জাননী, কিন্তু কাইলৈ আজি উচ্ছেদ চলিবলগীয়া নেগেৰী বিলত পুনৰ জৰীপ চলাইছে বন বিভাগে। এটা গুৰুত্বপূৰ্ণ খবৰ, ১৪ আগষ্ট পৰ্যন্ত উচ্ছেদ কৰিব নোৱাৰিব প্ৰশাসনে। উচ্ছেদ হবলগীয়া ৫৯টা পৰিয়ালক দিছে অতিৰিক্ত সময়। পুনৰ ঘৰে ঘৰে আৰম্ভ কৰিছে জৰীপ। প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি চিনাক্ত কৰিছে সকাহ পোৱা পৰিয়ালসমূহক। ন্যায়ালয়ে অতিৰিক্ত সময় দিলেও একাংশ পৰিয়ালে ইতিমধ্যেই নিজা ঘৰ দুৱাৰ ভাঙি ত্যাগ কৰিছে গাঁও। উচ্ছেদক স্থগিতাদেশ ইতিমধ্যে জাৰি কৰিছে ন্যায়ালয়ে। আজি পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত একতা বজাই ৰাখক। হাই কাজিয়া কৰি কোনো ধৰণৰ লাভ নাই।
সকলোকে মিলা প্ৰীতিৰে থাকিবলৈ আহ্বান জনোৱা হৈছে। মিলা প্ৰীতিৰে থাকক, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত একতা বজাই ৰাখক। কোনো কাজিয়া কৰি কোনো পেচাল কৰি লাভ নাই। একত সকলোৰে ৰাস্তা এটা দিশৰেই যাব। কোনো লোকৰ পথ সলনি কৰিবলৈ চেষ্টা নকৰিব। শান্তি সম্প্ৰীতি সকলোৱে বজাই ৰাখক। RSS প্ৰধান মোহন ভাগৱতৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী জনাইছে ৰিপুণ বৰাই। ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী তুলিছে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীক্ষ্ণ সমালোচনা কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত অস্ত্ৰ তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি ল'বলৈ আহ্বান জনোৱা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্য শাসনত মুখ্যমন্ত্ৰীজন আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। শেহতীয়াকৈ উজনি অসমৰ মিয়া বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ যিভাৱে অৱনতি ঘটিছে, সেই সমস্ত ঘটনাক্ৰমত উদ্বেগ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সূত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাৰণাত উজনি অসমলৈ কামৰ সংক্ৰান্তত গৈছে, যিদৰে অসমীয়া যুৱক যুৱতীসকল বহিৰাজ্যলৈ কৰ্মৰ সন্ধানত যায়। তেওঁ কয় যে এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হ'ল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাটো, কিন্তু আজি দেখা গৈছে যে এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে অসফল হৈছে। লগতে তেওঁ কয় যে যদি কৰবাত বিদেশী বাংলাদেশী আছে, চৰকাৰে তাক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰক। ইয়াৰ উপৰিও ৰাজ্যত সংঘটিত মব ভায়োলেন্সক মুখ্যমন্ত্ৰীজনে নিজৰ পৃষ্ঠপোষকতাত হোৱা বুলি প্ৰকাশ কৰা কাৰ্য আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা ভাৱে মহামান্য ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী কৰিছে ৰিপুণ বৰাই। সংবাদমেলত বৰাই কয় যে অসম চুক্তিৰ আধাৰত ৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে। এয়া কংগ্ৰেছ দলৰ আপোচবিহীন স্থিতি, কিন্তু সন্দেহজনক শব্দৰে ভাৰতীয় লোকক হাৰাশাস্তি কৰা কাৰ্য সংবিধান বিৰোধী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়াক শেষ কৰিছে বুলি মত প্ৰকাশ কৰি বৰাই কয় যে যিজন ব্যক্তিয়ে অসম চুক্তিক নস্যাৎ কৰি কা আইন জাপি দিব পাৰে, তেওঁ কেনেকৈ অসম প্ৰেমী হ'ব পাৰে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই কয় যে আপুনি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত আয়োগ গঠন কৰিছিল আৰু এই আয়োগে খিলঞ্জীয়াৰ ৰক্ষাৰ বাবে যি প্ৰতিবেদন দাখিল কৰিছিল তাক আপোনালোকে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি ক'ত গ'ল সেই প্ৰতিশ্ৰুতি। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে দাবী কৰিছে যে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী বিধায়ক অখিল গগৈৰ। গুৰুত্বপূৰ্ণ খবৰ, অসমৰ জনতাক আন্দোলন কৰিবলৈ হাতত অস্ত্ৰ দিয়াৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। আন্দোলনৰ বিৰোধিতা কৰা মুখ্যমন্ত্ৰীয়ে নিজে এতিয়া মিয়া খেদিবলৈ আন্দোলন কৰিবলৈ কৈছে। অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চৰকাৰৰ। মণিপুৰৰ দৰে পৰিস্থিতি অসমত সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে আৰু মণিপুৰৰ মডেল স্থাপন কৰিবলৈ অসমত মিয়া খেদা আন্দোলন আৰম্ভ কৰা হৈছে। আমি নিৰাপত্তা দিব নোৱাৰো বুলি মুকলিকৈ কৈছে মুখ্যমন্ত্ৰীয়ে। মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰা চৰকাৰক বৰখাস্তৰ দাবী বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। ৮ আগষ্টত প্ৰতিলিপি দাখ কৰি জিলাই জিলাই প্ৰতিবাদ কৰিব আছুৱে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ শৃংখল চলিহা চিতু বৰুৱাক ছদ্মবেশী আখ্যা দিছে এইবাৰ হীৰেন গোহাঁইয়ে বৰ্জন কৰিব লাগে এনে সংগঠনক হীৰেন গোহাঁইৰ মন্তব্য জাতীয় সংগঠনক বৰ্জন কৰিব লাগে জাতীয় সংগঠনৰ নেতাক ছদ্মবেশী আখ্যা দিছে হীৰেন গোহাঁইয়ে জাতীয় সংগঠনক নেতাক ছদ্মবেশী আখ্যা দিয়া হৈছে ছদ্মবেশী নেতাৰ হাতত সুৰক্ষিত নহয় খিৰঞ্জীয়া কোনো প্ৰমাণ নোহোৱাকৈ কোনোবাই চাপ মাৰি দিলেই বিদেশী নহয় শৃংখল চলিহা চিতু বৰুৱাৰ লগতে জাতীয় সংগঠনৰ মিয়া বিৰোধী অভিযানৰ বিৰোধিতা এবাৰ গোহাঁইৰ জাতীয় সংগঠনক বৰ্জন কৰিব লাগে জাতীয় সংগঠনৰ নেতাক ছদ্মবেশী আখ্যা দিছে হীৰেন গোহাঁইয়ে